কুহি সিনিয়র সেকেন্ডারি স্কুলত নৱাগত আদৰণি সভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে অধ্যাপক ইবাদুর রহমান নতুনকৈ সংযোজন কৰা হল একাদশ শ্ৰেণী দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় আদৰণি সভাখন সামগ্ৰী সমষ্টিৰ ৰূপহী আৰু কেথানাৰ অন্তৰ্গত হালপাৰাস্থিত কুহি সিনিয়ৰ সেকেন্ডাৰী স্কুলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় নৱাগত আদৰণি সভা 2016 চনত স্থাপিত বিদ্যালয়খনে খুব কম দিনৰ ভিতৰতে ৰাইজৰ মৰম আৰু আস্থা লাভ কৰিবলৈ সক্ষম হয় বৃহত্তৰ অঞ্চলৰ ৰাইজৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই এবাৰ একাদশ শ্ৰেণী মুকলি কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা আৰু নতুনকৈ একাদশ শ্ৰেণীৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ উদ্দেশ্যে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এখন বিশেষ সভা অনুষ্ঠিত কৰা হয় প্ৰথম দিনা কাৰ্যসূচী পুৱা 6 বজাত সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ কৰা হয় ইয়াৰ পিছতে একাদশ শ্ৰেণীৰ শুভ উদ্বোধন কৰা হয় আনহাতে একাদশ শ্ৰেণীৰ শুভ উদ্বোধন কৰে প্ৰথম দিনাৰ মুখ্য অতিথি সৌদি আৰবৰ কিং খালিদ ইউনিভাৰ্চিটিৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ ইবাদুৰ ৰহমান দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা 9 বজাৰ পৰা আৰম্ভ কৰা হয় দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক খায়ৰুল ইছলাম এই মুহূৰ্তত মুখ্য অতিথিৰ মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো এটা অনেক ভালো অভিজ্ঞতা যে আসামের একটা প্রত্যন্ত অঞ্চলে শিক্ষার প্রতি মানুষের যে ভালোবাসা মানে আমরা তো বরাক উপত্যকার মানুষ ওখান থেকে এইসব এলাকা সম্পর্কে প্রথমত ধারণা নেই তারপরে যখন শুনলাম যে নগাঁও শহর থেকে আরো 13-14 কিলোমিটার দূরে আরো আমাদের মধ্যে একটু উৎসুকতা বাড়লো আর তো এখানে এসে তো দেখে খুবই খুশি হলাম অভিভূত যে এত প্রত্যন্ত গ্রামাঞ্চলেও যে শিক্ষার প্রতি মানুষের যে ভালোবাসা এবং মানুষের মধ্যে শিক্ষা নিয়ে যে উৎসাহ এটা দেখে আমি খুবই আনন্দিত এটা আমার কাছে একটা ভালো অনুভব আমি এটাই বলতে চাই যে এখনকার সমাজে শুধু ভালো হলে চলবে না খুব ভালো হতে হবে আপনাকে 100 এর মধ্যে একজন হলে হবে না হাজারের মধ্যে একজন হতে হবে কারণ আমাদের ভারতের জনসংখ্যার তুলনায় আমাদের অপরচুনিটি অনেক স্বল্প সেই অপরচুনিটিকে কাজে লাগাতে হলে আমাদের বাচ্চাদেরকে অনেক এগিয়ে যেতে হবে সুতরাং শুধু এডুকেশন যথেষ্ট নয় বিয়ন্ড এডুকেশন যেতে হবে শিক্ষা আমি এক জায়গা থেকে পাস করলাম এরপরে আমি কি করব হোয়াট ইজ বিয়ন্ড মাই সার্টিফিকেট হোয়াট ইজ বিয়ন্ড মাই টার্গেট আমি ম্যাট্রিকের পরে কি করব হায়ার সেকেন্ডারির পরে কি করব আমি গ্র্যাজুয়েশন করলাম তারপরে কি করব তো আমার আগে থেকে টার্গেট থাকা উচিত শুধু স্কুল পাস করলেই হবে না স্কুল পাসটাই আমাদের শিক্ষার শেষ টার্গেট হওয়া উচিত নয় হোয়াট ইজ বিয়ন্ড স্কুল হোয়াট ইজ বিয়ন্ড কলেজ ওইটা নিয়ে ভাবতে হবে আমাদের বাচ্চাদের জন্য একবিংশ শতাব্দীতে নিজের পায়ে দাঁড় করাতে হলে ওদেরকে অনেক দিক দিয়ে সমৃদ্ধ করতে হবে এই বিদ্যালয়খন কুহি সিনিয়র সেকেন্ডারি বিদ্যালয়খন আগতে নৱৰূপ বিদ্যাপীঠ নামে নামাকৰণ কৰা হৈছিল 2016 চনৰ স্থাপন কৰা হৈছিল আৰু তেতিয়াৰ পৰা সুখ্যাতিৰে প্ৰত্যেকটো বছৰতেই ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি হৈ আছে বৰ্তমানে 99% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ আছে মেট্ৰিক পৰীক্ষাত এইবাৰ উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণী সংযোজন কৰা হৈছে ইয়াৰ মাজত ৰাইজৰ পূৰ্ণ সহযোগ পাই আছো আৰু মই ভাবো এই বিদ্যালয়খন আগুৱাই লৈ যোৱাত আমাৰ ৰাইজৰ পূৰ্ণ সহযোগ আগবঢ়াব আৰু আমাৰ গাঁৱে ভূঞে মই চিন্তা এটা কৰিছিলোঁ যে আমাৰ গাঁৱে ভূঞে যথেষ্ট ছাত্ৰ ছাত্ৰী আছে মেধাৱী ছাত্ৰ ছাত্ৰী আছে যিসকলে দূৰত গৈ লিখা পঢ়া কৰিব নোৱাৰে সেইকাৰণে আমি চিন্তা চৰ্চা কৰি বিদ্যালয়খন স্থাপন কৰিছিলোঁ এতিয়া স্কুলখন সুখ্যাতিৰে আগবাঢ়ি গৈ আছে মই সকলো ৰাইজৰ কামনা কৰিছোঁ যাতে এই স্কুলখনৰ প্ৰতি পূৰ্ণ দৃষ্টি ৰাখে